কাখলে আহানা ও জিয়া মৰম আছে জানা মজা দিবলে তোমাকে এন্ধাৰে পোহৰে এতিয়া ব্ৰেক টাইম হৈ আছে 11 বাজি গ'ল ইহঁতি ভাত চাত খাই আহিলে আৰু তো এতিয়া MVT ট্ৰেইনিং হৈছিলে ইহঁতৰ মানুহকেইটা এসপ্তাহমান নাছিলে আজি ইয়াৰ গান এটা গাব মন গৈছে ডাৱৰীয়া বতৰ গা ইমান ধুনীয়া গান গাৱ তই গা গাগৰি কঁকালৰ তহঁতি ধৰ মই অকলে অকলে গাম নিশ্চয় নিশ্চয় আমি চাপৰ্ট দিম গা মৰু মৰু লাগে তোমাৰে ৰূপত খেৱালি মেৱালি জ্যোতি যায় মালতী কি যেনো ফুলে তোমাৰে বাটত পানী অনা ঘাটলে নাযাবা দে অকলে চল পালে কোনোবাই লৈ যাব ধৰি লৈ যাব কোনে ৰিঙিয়াই মোৰ মন নোচোৱাই কোনে কন্দুৱাই মোক আজি হহুৱাই মোৰে প্ৰাণতে কোনে নানাৰে বেলেগ মনত পেলা তেতিয়ালৈকে তেতিয়ালৈকে তই মনত পেলা তোক মই বেলেগ কথা সুধিছো এতিয়া দুদিনমান MVT হ'ল MVTত কি শিকিলি MVTত আমি এতিয়া যিহেতু অইল ইণ্ডিয়াত জইন কৰিছো গতিকে আমাৰ গোটেই অইল ইণ্ডিয়াৰ এভৰি ডিপাৰ্টমেণ্টৰ পৰা সব ডিপাৰ্টমেণ্ট কোনটো ডিপাৰ্টমেণ্টে কেনেকৈ কাম কৰে কেনেকৈ অইল ইণ্ডিয়া চলি আছে ক'ৰ পৰা আমি কেনেকৈ প্ৰডাকশ্যন কৰোঁ ফিল্ডবিলাক কেনেকৈ প্ৰডাকশ্যন কৰিবলৈ কেনেকৈ ছাৰ্ভে কৰোঁ জিঅ'লজি ডিপাৰ্টমেণ্টে আমাক সেইখিনি বুজালে তাৰপিছত আমাৰ ড্ৰিলিঙৰ কাম কি যিহেতু মই ড্ৰিলিঙৰ ডিপাৰ্টমেণ্ট তো গতিকে আমি তাৰ ওপৰত গোটেই এইটো যে ডিটেইলছ আমি গম পালোঁ আৰু বাকী এতিয়া ধৰক আমাৰ ফাইনেন্সিয়েল একাউণ্টছে কেনেকৈ কাম কৰে কেনেকৈ আমাৰ বাজেট এপ্ৰুভেল হয় কেনেকৈ আমাৰ CMD ছাৰে আমাৰ কেনেকৈ নীতি নিয়মে আমাৰ কোম্পানীটো চলাই আছে গোটেই কথাখিনি আমি প্ৰায় গম পাই আহিছোঁ তাতে চেফটি আৰু চেফটিৰ ওপৰত যিহেতু আমি এতিয়া এনেকুৱা এটা কোম্পানীত কাম কৰিছোঁ য'ত সদায় মানে ৰিস্ক আগত থাকে আৰু তাৰ কাৰণে সদায় আমাৰ অইল ইণ্ডিয়াৰ মেইন শ্লোগানেই হৈছে আমাৰ প্ৰত্যেকখন ভেহিকেলত লিখাই থাকে ট্ৰান্সপৰ্টেশ্যন হ'ব যাতে আমাৰ CMD ছাৰে নিজে কৈছে অলৱেজ ছেফটি ফাৰ্ষ্ট তো গতিকে উইদাউট ছেফটি একো কাম কৰিব আমাক মানা কৰিছে য'ত আমি নিজে অনুভৱ নকৰোঁ যেতিয়ালৈকে আমি ছেফ ফিল নকৰোঁ আমাক কাম কৰিবই মানা কৰিছে যদিহে আমি ছেফ ফিল নকৰোঁ আমাক কৈছে ষ্টপ ৱৰ্কৰ পাৰ্মিটো দিছে এতিয়া নতুনকৈ CMD ছাৰে ষ্টপ ৱৰ্কৰ পাৰ্মিট এটা ইছ্যু কৰিছে এতিয়া আমি অইল ইণ্ডিয়াৰ এটা হয়তো এতিয়া আমি অইল ইণ্ডিয়া মানে এটা ফেমিলি হয়তো হয় এতিয়া আমি এটা ফেমিলি যিহেতু হয় নাই চবেই মিলি জুলি কাম কৰিব লাগিব হয় নাই তাৰপিছত আৰু মই যে শিকাইছিলোঁ যে এটা কথা কি আছিলে এই মানে দিনটো ইউটিলাইজ কৰিব শিকাইছিলোঁ নাই আমি এতিয়া ডিউটি টাইমত আমি যে ঘণ্টা থাকোঁ যে আমি কৈছিলোঁ নাই মই তো আমি যিমান দি আমি এতিয়া ডিউটি কৰোঁ সেইখিনি আমি পূৰা কৰি গ'লে ভাল মানে এনে নৰ্মেল কথাত ক'ব গ'লে অচুল কৰিব লাগে আমি আমাক এতিয়া হিউজ এমাউণ্ট এটা অইল ইণ্ডিয়াই দি আছে ঠিক আছে সেইখিনি আমি অইল ইণ্ডিয়াকো আমি কিবা এটা দিব লাগিবতো সেইকাৰণে এনেই থাকিব নালাগে কিবা নহয় কিবা এটা কাম কৰি থাকিব লাগে এতিয়া ছাপ'জ মই তোক মেচিন বনাব শিকাইছিলোঁ তো এই মেচিনত ছাপ'জ এতিয়া আমি পুৰণা যদি পাৰ্টছ এটা যদি আমি লগাই সেই মেচিনটো যদি আৰু 3টামান ৱেল যদি আমি তেল খান্দিব পাৰোঁ হয় নাই তো অইল ইণ্ডিয়াৰ লাভ হয় ন তো সেইটো কাৰণে মানে কি আমাৰ নিজৰে কোম্পানী যিহেতু আমি নিজৰ কোম্পানীৰ কথা ভাবিব লাগিবতো হয় নাই আপুনি এই কথাটো আমাক প্ৰথম আমি যেতিয়া আপোনাক লগ পাইছিলোঁ প্ৰথম দিনাখন আপুনি কৈছিলে আমাক নতুন জইন হিচাপে যে তোমালোক অইল ইণ্ডিয়াত আহিছা আৰু অইল ইণ্ডিয়া এনেকুৱা এটা কোম্পানী য'ত মানে সব ফালৰ পৰা আমাৰ প্ৰফিট হয় আৰু গতিকে অকল আমি নিজৰ প্ৰফিটটো চালে কেতিয়াও নহ'ব যিহেতু কোম্পানীয়ে আমাক ইমান আমাৰ লাইফটো ভাল কৰি আছে আমাক ইমান প্ৰফিট দি আছে তো গতিকে আমি কোম্পানীৰ প্ৰফিটৰ কাৰণেও চিন্তা কৰিব লাগিব এই কথাটো আপুনি প্ৰথম দিনাখন আমাক বুজাইছিলে আৰু সেই কথাটো আমাৰ সদায় মনত ৰাখি আমি এতিয়া কাম কৰি আছোঁ কাৰণ হয় আমি দিনটোত 8 ঘণ্টা ডিউটি কৰোঁ সেই 8 ঘণ্টা আমি ফুংফাং কৰি ডিউটি কৰিলে নহ'ব আমি সেই 8 ঘণ্টা নিজৰ বেষ্ট দিব লাগিব ফুল ডেডিকেটেডলি কাম কৰিব লাগিব তেতিয়াহে কোম্পানীটোৰ কিবা এটা প্ৰফিট হ'ব যোনখিনি বা কোম্পানীয়ে আমাৰ লগত ইমানখিনি ইনভেষ্টমেণ্ট কৰিছে ইমান আমাক ফেচিলিটি দিছে তাৰ কিবা এটা তেওঁলোকে ৰিটাৰ্ণ পাব আমাৰ পৰা তেওঁলোকে বিচাৰে CMD ছাৰে নিশ্চয় বিচাৰিব সেইখিনি কথা
কাৰণ এনেইতো আমাক এপইণ্ট কৰা নাই। আৰু মই মানে সেইটোৱে কৈছিলোঁ যে ক'ৰবাত যদি সৰু সৰু নাট বলটোও পোৱা সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। বহুত ইম্পৰ্টেণ্ট। আমাৰ এটকাকৈ হ'লেতো বহুত পইচা বাচিবতো, কিন্তু ইয়াত কাউণ্ট নকৰে। কিন্তু আমাৰ সেইটো নিজৰ এটা মেণ্টেলিটি আমি মানে ক্ৰিয়েট কৰিব লাগিব যে আমি প্ৰতিটো বস্তু ভালকৈ ইউটিলাইজ কৰিব লাগিব, যাতে কিবা এটা বস্তু আমি বনাব পাৰোঁ দিনটো মানে আমি মানে এনেই ফুংফাংকৈ থকাতকৈ, হয় নাই? তো এইবোৰ আমাৰ নতুন ল'ৰা গোটেইখিনিয়ে যাতে সেইটো মন কৰে। এতিয়া ধৰি লওক অইল ইণ্ডিয়া ইমান দিছে তাকে বুলি আৰু একদম ফুংফাং কৰি উৰি ফুৰিলেতো নহ'বতো। সেইটো এই সোণৰ হাঁহ যে এই কণী পৰা হাঁহ নিচিনা পালো বুলি সেনেকে নহ'ব। তো চবেই আমি সেই হিচাপে কেয়াৰ কৰিব লাগিব অইল ইণ্ডিয়া, গম পালি? চবেই এইটো মন ৰাখিব। এতিয়া আকৌ আমাৰ আহিব গান ব্ৰেক, মন চলে। ঠিক আছে, তই গানটো মনত পেলাই দে, ই আৰম্ভ কৰি ই কৰি দিব। তুমি কোৱাচোন, তুমি ভালকে জানা, মোক কোৱাচোন। কোন হ'ব এই বঢ়িয়া মোৰ বাবে তোমাৰ দৰে কাষলে আহা না, জীয়া মৰম আছে জানা দিবলে তোমাকে এন্ধাৰে পোহৰে, মাথো খোজে খোজে দিখে দিখে তোমাৰে ছবি, তুমি কথা কলে তুমি হাঁহিলে যাকে যাকে নামৰে প্লাৱন, হিয়াৰে ধাৰ কোঠালিত তুমি যেনে জাক ৰদালি, সেই সময় তোমাতে মুকুতিৰ নাই আবেলি, তুমি মোৰ, তুমি 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 নমি নমি মাথো মোৰ। বঢ়িয়া 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 বঢ়িয়া। আমাৰ টেলেণ্টেড ল'ৰা হয়, বহুত বহুত ধুনীয়া গান গাই। টেলেণ্টেড ল'ৰা আহিছে দেই, প্ৰতিভা লুকাই আছে। ই হ'ল বৰ্ডলৈ, তই ভাওনা বসন্তাকে কৰ, বহুত ধুনীয়া ভাওনা কৰ তই বহুত। ক'ব লাগিব এতিয়া, কোৱা মোক চাই দিলা, এতিয়াতো কোৱা, এতিয়া ক'ব লাগিব। ভাওনা বচনটো মনত পেলাব লাগিব। মনত পেলোৱা, মনত পেলোৱা। বচন আছে মানে ত্ৰিশিয়াখুৰ, আৰু যেতিয়া সেনাপতিটো ওলাই ত্ৰিশিয়াখুৰৰ মাৰিবলৈ চবে চক্ৰান্ত কৰি থাকে নহয়, তেতিয়া ত্ৰিশিয়াখুৰে সেনাপতিটোক কয়, তুমি পাহৰি গলা সেনাপতি, আজি মোৰ 3টা শিৰৰ যিকোনো এটা কাটিলেও আজি মই জীৱিত সেনাপতি, আজি মই জীৱিত। আৰু 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 এটা ভাল লাগে, হিৰণ্যাক্ষৰ যেতিয়া দেৱতাৰ মাজত পুৰন্দৰৰ লগত যুদ্ধ হয়, তেতিয়া মানে পুৰন্দৰে তাচ্ছিল্য কৰে নহয় এই হিৰণ্যাক্ষক, যে আমুক তামুক এনেকে মানে দ্বিতীয় ঔৰসত জন্মিলে 2টা সন্তান। তেতিয়া মানে হিৰণ্যাক্ষৰ খং উঠি যায়। তেতিয়া মানে দেৱপুৰন্দৰ খং উঠে, ইয়াৰ হিৰণ্যাক্ষও খং উঠে। তেতিয়া দেৱপুৰন্দৰে মানে কয় যে জন্ম দিলে দ্বিতীয় 2টি অসুৰ সন্তান, হিৰণ্য আৰু হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ। তেতিয়া হেৰি পূৰা খং উঠি যায়। তাৰপিছতে মানে যিটো যুদ্ধ যাত্ৰা কৰে হিৰণ্যাক্ষই, তাৰ আগতে যুদ্ধ যাত্ৰা যেতিয়া স্বৰ্গলৈ কৰে, সেই দৃশ্যটো আপোনালোকে চাব, বৰ ভাল লগা এটা দৃশ্য মানে দৃশ্যটো সেইটোৱে আছিলে। সেই যুদ্ধ যাত্ৰাটো আপোনালোকে চাব, মোৰ এতিয়া মনত নাই, কিন্তু মানে সেইটো আহি চাব লাগে। কথা শুনিলে মাজত এটা কথাই কব, মানে বিহুটো কবা, তুমি জয়টো কবা, মই অলপ এক্সপাৰ্ট। কৰিলে নেকি? কৰিলো, আকৌ প্ৰথমবাৰ কৰিবচোন। ভাই বিজয় পাহ নাই, ভাই বিজয় পাওঁ, প্ৰথমবাৰ ক। ভাই বিজয়। দাদা, বৈকুণ্ঠৰ পাৰিষদ আমি দুয়োজন, যিজনাৰ চৰণ দৰ্শন লভিবৰ বাবে নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা। তেনেহেন দেৱতাৰ
চৰণ বন্দনা আমি নিতে নিতে কৰিব পাৰিছো। কোৱা দাদা, আমাৰ নিচিনা ভাগ্যৱান আছে জানো কোনো এই বিশ্ব ব্ৰহ্মাণ্ডত? সঁচা ভাই বিজয়, আমাৰ নিচিনা ভাগ্যৱান নায়েই বিশ্ব ব্ৰহ্মাণ্ডত। তথাপিও কোৱা দাদা, মৌন হৈ ৰলা কিয়? কিবা হেতু দেখো আজি তোমাৰ এই বিষাদিত মন। ভাই বিজয়, দাদা পৰা নাই বুজিব একোকে, কিয় আজি মোৰ মন হৈছে চঞ্চল। দাদা কোনোবাই যেন সুদূৰৰ পৰা শীঘ্ৰেই আহি মোক কবহি, পৰিহীৰ বৈকুণ্ঠ নিবাস ভুঞ্জিব লাগিব যেন আমি আজি এই যন্ত্ৰণা অশেষ। নাই দাদা, মিছাতে নহবা চঞ্চল। দেৱতাৰ আশীৰ্বাদ শিৰ পাতি লৈ লভিছো আশ্ৰয় দিওঁ আমি পৰমাত্মা কৃপাময়ৰ চৰণ ছায়াত। তেনেস্থলত অবাবতে কিয় বাৰু চিন্তাম্বিত হৈ অমংগল কৰিছে কামনা দাদা? যিয়েই নহওক লাগে, নোৱাৰে লভিব এনে হৰিৰ দৰ্শন। অনন্তৰ তন্দাময় বিশ্বামত তথাপিও নোৱাৰে ব্যাঘাত জন্মাব ভাই। নিশ্চয় দাদা, ব'লা আমি সৌ দিশে আগুৱাই যাওঁ। এইডোখৰ মানে পিছত অলপ মানে হেৰি আছে আৰু এটা ছাপৰ্টিং সেইকাৰণে আমি কণ্টিনিউ কৰিব পৰা নাই। অ'কে, পাছত গৈ কেনেকুৱা লাগিলে ফাৰ্ষ্ট টাইম? বাছত- অইলৰ বাছত ন? কোনটো ৱেল গৈছিলি? ক'ত আছে লোকেশ্যন? ভালে পাইছিলি? ভালে পাইছিল ন? কেনেকুৱা লাগিলে? মজা লাগিলে? পুৰা গান গালি তহঁতি? লাইফৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ মানে দ গাঁতত পেলাইলে মজা লাগিলে। একদম গৈছে, একদম ভিতৰৰ পাকস্থলী লৈ গৈছে।